নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰে? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো ধৰণৰ কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে আসাম প্ৰাইভেট জব 2024 আপডেট, কিছুমান আপডেট আহিছে, সেইবোৰ আমি ডিসকাস কৰিম। কোনবোৰ কোম্পানীত ভেকেন্সি আহিছে, কোনবোৰ অফিচত ভেকেন্সি আহিছে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব, নহ'লে আকৌ বুজি নাপাব, পিছত কমেণ্ট কৰি থাকিব লাগিব। আৰু ESF ফাইনেন্স, স্মল ফাইনেন্স বেংকৰ ভেকেন্সি চলি আছে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু বহুতে সুধি আছে বস্তুখিনি বুজি পোৱা নাই, ফুল ভিডিঅ'টো চাওক, বস্তুখিনি ভালদৰে বুজি পাব। প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব, আৰু অৰিজিনেল কপিখনো মই দি দিছোঁ, সেইখন চাই ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। চ' বহুতটা লোকেশ্যনৰ ভেকেন্সি আছে, চাই ল'ব পাৰে। বিস্কুট কোম্পানীৰ ভেকেন্সি চলি আছে, লেটেষ্ট প্ৰাইভেট জব ইন আসাম, তাৰপিছত বিগেষ্ট প্ৰাইভেট জব ভেকেন্সি ইন আসাম, মাইক্ৰ' ফাইনেন্স বেংকৰ জব, অল আসাম প্ৰাইভেট জব, এয়াৰটেল কোম্পানী, ক'ল্ড ড্ৰিংকছ পেপচি কোম্পানী ভেকেন্সিও চলি আছে। চ' বহুত ভেকেন্সি ডেইলি বেচিছত আহিয়ে থাকে, সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাই মিছ যাতে নকৰে, নহ'লে আপোনালোকে নিজৰে আপডেট নাথাকিব। চ' ক্লাছ 10 পাছ, ITI পাছ, ডিগ্ৰী লেভেলৰ চাকৰি আছে, ৱাক ইন ইণ্টাৰভিউ আছে ডাইৰেক্ট কিছুমান, আৰামছে ইণ্টাৰভিউ দিয়ক, যাওক, আৰামছে চাকৰিটো লৈ লওক। বহুতে কমেণ্ট কৰে তাতে আমি এপ্লাই কৰি আছোঁ কিন্তু চাকৰি পোৱা নাই। চ' আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ ইণ্টাৰভিউবিলাকত যাওক যদি ইমাৰ্জেঞ্চি চাকৰি লাগে, আৰু যাক ইমাৰ্জেঞ্চি নালাগে, ভাল জব এটা লাগে, সিহঁতে এপ্লাই কৰি থাকক, এদিন নহ'লে এদিন মাতিব। আৰু যাক ইমাৰ্জেঞ্চি চাকৰি লাগে, সিহঁতে যিকোনো চাকৰিৰ কাৰণে এপ্লাই কৰি দিব লাগে, 10 পাছেই হওক বা 12 পাছেই হওক। আৰু যাক অলপমান টাইম আছে ৰখিবৰ কাৰণে আৰামছে এপ্লাই কৰক ভালদৰে, তাৰপিছত মাতিব আপোনালোকক ইণ্টাৰভিউলৈ। ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাই যাব, কিন্তু অলপমান টাইম লাগিব, 1 মান্থ এটা। সদায় ৰেগুলাৰ ভিডিঅ' চাওক, 1 মান্থ পূৰা এপ্লাই কৰক, এদিন নহ'লে এদিন মাতিব, এইটো মোৰ গেৰাণ্টি। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছোঁ। আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' আছে, যোনে চাকৰি পাইছে বা শ্বৰ্ট লিষ্টেড হৈছে, চবকে অভিনন্দন জনাইছোঁ। আৰু বুকুল গগৈ, তেওঁ আমাৰ ভিডিঅ' চাই এডভাৰটাইজমেণ্ট পাই কণ্টেক্ট কৰাত এটা জবত চিলেকশ্যন হৈছে, বহুত ধন্যবাদ বুলি কৈছোঁ। চ' বহুত কমেণ্ট আহিয়ে থাকে, মই আজি কমেণ্টবোৰ পঢ়িও ইমান টাইম নাপাওঁ, আগতে যেমান টাইম পাইছিলোঁ, যিহেতু ময়ো এটা চাকৰি কৰোঁ। চ' আপোনালোকে যিকোনো চাকৰি পাইছে বা শ্বৰ্ট লিষ্টেড হৈছে, এটা মোক কমেণ্ট কৰি জনাব, সেইটো মই নেক্সট ভিডিঅ'ত পঢ়িবলৈ চেষ্টা কৰিম, কিন্তু 100% পঢ়িম নে নপঢ়িম সেইটো সময় পালেতো নিশ্চয় পঢ়িম। এটা কমেণ্ট কৰি থ'ব, মোৰো এটা ভাল লাগে, পজিটিভ এটা লাগে যে মোৰ ভিডিঅ' চাই বহুত কেণ্ডিডেটে চাকৰি পাই আছে। চ' আশা কৰিছোঁ আপোনালোকে এনেকৈ মটিভেট হয় এইবোৰ কমেণ্ট চাই পেলাই। চ' আপুনি যদি চাকৰি পাইছে এটা কমেণ্ট কৰি জনাই থ'ব, হয়তো নেক্সট ভিডিঅ'ত পঢ়ি দিব চেষ্টা কৰিম, আৰু মোক কমেণ্টটো পঢ়ি দেখাম সেনেকৈ। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে তেজপুৰৰ ভেকেন্সি, উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ভেকেন্সি, টিচাৰৰ ভেকেন্সি যেনেকুৱা PGD ফিজিক্স মানে ছাবজেক্ট টিচাৰ, কেমেষ্ট্ৰি, মেথামেটিক্স, ইকনমিক্স, আৰু নন টিচিং ষ্টাফৰ ভেকেন্সি। এইটো কাৰণে মাৰ্কেটিং মেনেজাৰ, বইজ ৱাৰ্ডেন, হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট, তো এইটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, আৰু এট্ৰেক্টিভ চেলাৰী পাব, ফুডিং আৰু লজিঙৰ ফেচিলিটি, মানে থকা আৰু খোৱাটো দিয়া হ'ব। ইমেইল ID দি আছে, 20 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদনটো কৰি দিয়ক। ভেকেন্সি নৰ্থ ইষ্ট কেন এণ্ড বেম্বু ডেভেলপমেণ্ট কাউন্সিলৰ পৰা আহিছে, অফিচ এছিষ্টেণ্টৰ কাৰণে ভেকেন্সি। অফিচ এছিষ্টেণ্ট কাম PM, মানে পাৰ্চনেল এছিষ্টেণ্ট টু দ্য মেনেজিং ডাইৰেক্টৰ। এইটোৰ কাৰণে খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল, আৰু ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ লেংগুৱেজত, প্ৰফিচিয়েঞ্চি হ'ব লাগিব কম্পিউটাৰ এপ্লিকেশ্যন, স্পেচিয়েলি MS অফিচ, লেটাৰ ড্ৰাফটিং। চ' আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ এক্সপেক্টেড চেলাৰীখিনি লিখি ইমেইল ID ত পঠাই দিয়ক 28 ফেব্ৰুৱাৰীৰ ভিতৰত। স্ক্ৰিনিং কমিটি আপোনাক শ্বৰ্ট লিষ্টেড কৰি ইণ্টাৰভিউলৈ মাতিব, আৰু কল কৰি আপোনালোকক মাতা হ'ব। আৰু কোনটো পষ্টত আবেদন কৰিছে যাতে হেডিঙত মেনশ্যন কৰি দিয়ে, এনেকৈ এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ, কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিয়ে, আৰামছে ইণ্টাৰভিউত মাতিব। ভেকেন্সিও তেজপুৰৰ পৰা আহিছে, মহেন্দ্ৰ এডুকেশ্যন প্ৰাইভেট লিমিটেড, তেজপুৰৰ পৰা ভেকেন্সি। এইটো এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ইনষ্টিটিউট হয়, আৰু কোচিঙো আছে আপোনালোকৰ ৰিজনিং, ইংলিছ, GS মেথছ, এট্ৰেক্টিভ চেলাৰী, ফুডিং লজিং দিয়া হ'ব ব্যৱস্থা। ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ বায়'ডাটাখন পঠাই দিব পাৰে 18 ফেব্ৰুৱাৰীৰ ভিতৰত। সেই মুহূৰ্তৰ পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনাব। নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে হিন্দুৱেৰ এপ্লায়েন্সৰ পৰা ভেকেন্সি। এতিয়া আপোনালোকৰ ডাইনেমিক য়াং এনাৰ্জেটিক মেল কেণ্ডিডেট বিচৰা হৈছে, চেল এক্সিকিউটিভ ৰিচিপশ্যনিষ্টৰ কাৰণে, ডাইৰেক্ট মাৰ্কেটিং জবৰ কাৰণে বিচৰা হৈছে, গুৱাহাটীৰ কাৰণে। ফিক্স চেলাৰী পাব, ইনচেণ্টিভ পাব, 4 and 12 পাব। তাৰপিছত আপোনালোকৰ টাৰ্গেট বেছ হ'ব খালি জবটো।
ক্লাছ 10 অনৱাৰ্ডছ এপ্লাই কৰিব পাৰে বা ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউত যাব পাৰে 18 ফেব্ৰুৱাৰী 19 ফেব্ৰুৱাৰীত আপোনালোকৰ ইণ্টাৰভিউখিনি হ'ব 10টাৰ পৰা 5টা বজালৈ হিন্দু এপ্লায়েন্স জালুকবাৰী অপজিট অফ বুঢ়া মছজিদ গুৱাহাটী চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰৰ কণ্টেক্ট নম্বৰ তলত দি আছে কণ্টেক্ট কৰিব পাৰে 19 ফেব্ৰুৱাৰীৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে বা আপুনি ডাইৰেক্টও যাব পাৰে ইণ্টাৰভিউলৈ ৰখিব নালাগে ডাইৰেক্ট ফোন কৰিলে ডাইৰেক্ট গুচি গ'লে আপোনালোকৰ ৰখিব নালাগে কালি আৰু পৰহি যিহেতু ইণ্টাৰভিউ হ'বই আৰু 10 পাছ আজিকালি চবৰে থাকে চ' যাকে চাকৰি লাগে আপোনাৰ ডিগ্ৰী পাছে হওক বা মাষ্টাৰ্ছ ডিগ্ৰী কৰাই হওক কমেণ্টত যোনে লিখি থাকে দাদা আমাক এমাৰ্জেঞ্চি চাকৰি লাগে গুচি যাওক এইটো চাকৰিত গ'লে পাই যাব যদি ইণ্টাৰভিউ ভাল হয় নিজকে নিজে এটা প্ৰুফ কৰক যে আমি কেপাচিটি আছে চাকৰি পোৱাৰ কাৰণে সকলোৱে যাওক অলপমান কষ্ট হ'ব পাৰে যিহেতু ডাইৰেক্ট মাৰ্কেটিঙৰ চাকৰি আৰু যাক ভাল চাকৰি লাগে বেটাৰ চাকৰি লাগে সিহঁতে ৰখক একমাহমান আৰামছে এপ্লাই কৰি থাকক আৰামছে চাকৰি পাব আৰু যাক এমাৰ্জেঞ্চি লাগে গুচি যাওক আপোনালোকে চাকৰিটো লৈ লওক নেভিগেঞ্চি লৈ যাওক নেভিগেঞ্চি ছফ্টৱেৰ ফেকাল্টি CSE ফাটাচি লাম্বাৰীৰ পৰা এইটোৰ কাৰণে PGDCA বা MCA BCA কৰা হ'লে হ'ল ইমেইল ID দিয়া আছে 18 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব নেভিগেঞ্চি আপোনালোকৰ এখন ৰেপুটেড ব্ৰেণ্ড শ্বপৰ পৰা আহিছে মেল ফিমেল কাউণ্টাৰ চেলছ এক্সপিৰিয়েঞ্চ ইন চেল অফ মেখেলা চাদৰ মানে চেলছৰ কাৰণে মানুহ এইটো মানে গ্ৰেজুৱেশ্যন বা 12 পাছলৈ এপ্লাই কৰিব পাৰিব লাগে আপোনালোকৰ অভিজ্ঞতা হ'ব লাগিব ভেৰিয়াছ ই-কমাৰ্চ ছাইট যেনেকুৱা এমেজন ফ্লিপকাৰ্ট মিন্ত্ৰা আৰু এজন আপোনালোকৰ মেল এছিষ্টেণ্ট এজন লাগিব ফিল্ড ৱৰ্কৰ কাৰণে এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছলৈ হৈ যাব লাগে কোনো ফিজ দিব নালাগে ইমেইল ID দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰি আৰামছে এপ্লাই কৰি দিয়ক নেভিগেঞ্চি আপোনালোকৰ আহিছে HR এক্সিকিউটিভৰ ভেকেঞ্চি ফৰ গুৱাহাটী লোকেশ্যন মিনিমাম এটা 1 ইয়াৰ এটা অভিজ্ঞতা বিচৰা হৈছে ৰিমিনাৰেশ্যন পাব 15,000 পাৰ মান্থ কোৱালিফিকেশ্যন MBA ইন HR বা PGDM ইন HR স্কিল কিছুমান হ'ব লাগিব যেনেকুৱা এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল নলেজ হ'ব লাগিব MS অফিচৰ ওপৰত চ' এইটোৰ কাৰণে যোন ইণ্টাৰেষ্টেড হয় ভিভ' কোম্পানী হ'ব কোম্পানীটো কৈ দিলোঁ ভিভ' কোম্পানী আৰু ইণ্টাৰেষ্টেড হ'লে এপ্লাই কৰি দিব পাৰে ভিভ' মোবাইল কোম্পানী আপুনি জানে এইটো বহুত এটা ডাঙৰ কোম্পানী হয় 19 ফেব্ৰুৱাৰীৰ আগত ভেকেঞ্চি ৰিলায়েন্স কোম্পানী ভেকেঞ্চি হোম কানেক্ট মাষ্টাৰ ছুপাৰভাইজাৰ ভেকেঞ্চি তেজপুৰ আছামৰ কাৰণে আৰু কোৱালিফিকেশ্যন ডিপ্ল'মা বা বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা BTech এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 বছৰ বা 4 বছৰ এটা লাগিব কেণ্ডিডেটজন আপোনাৰ টিম হেণ্ডলিং চেল ছাৰ্ভিচৰ অভিজ্ঞতা হ'ব লাগিব ইমেইল ID দিয়া আছে 20 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি US ৱেল গ্ৰুপৰ পৰা ভেকেঞ্চি এইকেইটা পোষ্টৰ ভেকেঞ্চি ইউনিট হেডৰ কাৰণে তাৰপিছত প্ৰজেক্ট হেড HR মেনেজাৰ HSC মেনেজাৰ ইলেক্ট্ৰিকেল হেড জুনিয়ৰ মেকানিকেল ইঞ্জিনিয়াৰ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰ তাৰপিছত ছিনিয়ৰ এক্সিকিউটিভ এছিষ্টেণ্ট একাউণ্টছ মেনেজাৰ চ' এক্সপিৰিয়েঞ্চ এইকেইটাৰ কাৰণে লাগিব আপোনালোকৰ বায়' ৰিফাইনেৰীত কাম কৰা বা বায়' ফুৱেল বা লিকাৰ কোম্পানীত আৰু প্লেন লোকেশ্যন হ'ব গুৱাহাটী আছাম চ' যোন ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে সিহঁতে নিজৰ CVখন বা ইমেইল IDত এইটো পঠাই দিব পাৰে আপোনালোকৰ কোনটো জবত এক্সপিৰিয়েঞ্চ আছে মেনশ্যন কৰি দিলে হয় আৰু কাৰেণ্ট CTCটো মেনশ্যন কৰি 19 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি আলুৱালিয়া কণ্ট্ৰেক্টছ ইণ্ডিয়া লিমিটেডৰ পৰা ভেকেঞ্চি ফিনিচিং ইঞ্জিনিয়াৰ এইটো কাৰণে BTech বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং 5 বছৰ বা 7 বছৰ এটা বিল্ডিং কনষ্ট্ৰাকশ্যন মেণ্ডেটৰী অভিজ্ঞতা লাগিব লোকেশ্যন আছাম বঙাইগাঁও ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ ইমেইল ID দিয়া আছে এপ্লাই কৰি দিব পাৰে চ' ফেনাজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিঅ'টো শ্বেয়াৰ কৰা নাই যদি শ্বেয়াৰ কৰি দিব যাতে সিহঁতে এটা লাভ হৈ যায় আৰামছে চাই পেলাই ফ্ৰীতে এপ্লাই কৰিব পাৰে কনচালটেঞ্চিত নোযোৱাকৈ আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপবোৰ টেলিগ্ৰামবোৰ ফেচবুকো আছে যদি জইন কৰা কৰিব পাৰে যাতে ভাল আপডেটবোৰ পাই থাকে আজিলৈ মানে